নিজ বুলি এতিয়া আপোনালোকক দেখুৱাম অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট। আপোনালোকে দেখিছে আচলতে ইয়াৰ পৰিৱেশবিলাক সুন্দৰকৈ আপোনালোকক দেখুৱাম। তো মোৰ লগত আছে তিলক চুতীয়া আৰু মোৰ লগত আছে ভাই। নমস্কাৰ কোৱা। তো এতিয়া মানে পৰিৱেশবিলাক দেখুৱাম। আচলতে এই কৃষি মানে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট যে এই কৃষি বিশ্ববিদ্যালয়খন চোৱা আমাৰ ভাগ্যটো হৈছে আমাৰ হৈগৰাকী মইনাজান। অ' মইনাজান হাই কোৱা। আমাৰ এইগৰাকী ফলতে আমি কৃষি বিশ্ববিদ্যালয় উপভোগ কৰিব পাৰিছোঁ। এতিয়া ব'লক তো এতিয়া আমি আহি আছোঁ। আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আচলতে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট হয় নাই, মানে সকলোৱে যাতে চাবলৈ পোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু ডাইৰেক্ট মানে গেটখনৰ পৰা ডাইৰেক্ট আহিয়ে সুন্দৰ বিন বাই থকা এইফালে ভাই এয়া কি হয়? বিন বাই আছে, বিন বাই আছে। কোনে বিন বাই? সৰস্বতী মায়ে বিন বাই। এয়া আপোনালোকে দেখিছে সৰস্বতী। কাৰণ কেলে কৃষি বিশ্ববিদ্যালয় ইয়াত কাৰণ কেলে মানে ইয়াত মানে লক্ষী বস্তুবিলাক আছে না, লক্ষী হয় সেইটো কাৰণে মানে ইয়াত মানে একদম পুৰা সুন্দৰকৈ কীৰ্তিচিহ্ন চাই লওক। তো আগলৈ যাওঁ এতিয়া ব'লা। হে শুন ব'লা। তো এতিয়া পৰিৱেশবিলাক আপোনালোকক দেখুৱাম চাই লওক। এয়াই হ'ল কৃষি বিশ্ববিদ্যালয়। এইটো এখন তলফালে থকা হেৰি আছে, তলফালে মানে চুইচ আছে, গেট আছে হয়, নলা পানীটো আহি যায় তেনেকুৱা। চাই লওক পৰিৱেশবিলাক চাওক। আমাৰ এইফালে অনুৰাগী বাইদেউ। আচলতে আমাৰ এইগৰাকী অনুৰাগী বাইদেউৰ ফলতে আমি আজি মানে উপভোগ কৰিব পাৰিছোঁ কৃষি বিশ্ববিদ্যালয় হয় নাই বাৰু নিজৰ বুলি। চাই লওক এয়াই হ'ল কৃষি বিশ্ববিদ্যালয়। আপোনালোকে চাওক পৰিৱেশবিলাক চাওক নিজৰ বুলি। এইবিলাক পৰিৱেশবিলাক চাওক সুন্দৰ। অনুৰাগী ক'ত কি দেখুৱাবা এতিয়া ব'লা। থেংক ইউ চেম টু ইউ। ক'ত কি দেখুৱাবা ব'লা ব'লা অঁ নিজৰ বুলি নিজৰ বুলি। কেনেকুৱা ভালনে বাৰু? ভাল কিমান ভাল? বহুত ভাল। আজি দেখিলে বৰ ধুনীয়া লাগিছে। আজি বহুত ভাল। দেখিবলৈ বহুত ধুনীয়া লাগিছে। হাঁহি এটা মাৰি দিয়াচোন। হাঁহিলে ইমান ধুনীয়া লাগি যায় যেন। চাহ এইফালে চাহ। হাঁহিলে কেলে ইমান ধুনীয়া লাগি যায়? হা অঁ হাঁহিলে মানে ইমান বেছি বহুত ধুনীয়া লাগি যায়। এতিয়া ব'লা কি দেখাব ব'লা। তই এতিয়া নিজৰ অঁ ব'লা। এতিয়া কি দেখাবা? এতিয়া ব'লা। মানে আচলতে আমাৰ মানে অনুৰাগী মানে হেৰিয়তহে আমি মানে উপভোগ কৰিছোঁ ন। অঁ তাকেতো আমাৰ অনুৰাগীয়ে যি দেখাব তাকে চাম আৰু। আমাৰ অনুৰাগী মেইন। এতিয়া আহিছোঁ মানে এখন সুন্দৰকৈ দলং চাই লওক। মস্তিৰ পৰিৱেশ। উঠিব লাগিব ৰ'বা। নিজৰ বুলি মানে অনুৰাগীয়ে ঢেৰ কাম আছে কৈছে। আমি দান মান কৰিছোঁ ঘূৰাই লৈ ফুৰিছোঁ। আজি কাপোৰ কানি ভৰাব নালাগে বা একোৱে ভৰাব নালাগে, যেনেকৈ থাকে তেনেকৈ। আজি ভাত পানী খোৱা নিষেধ। অঁ নিজৰ বুলি। এতিয়া কেনি যাম? অঁ এতিয়া কেনি যাম? চলগৰি। বঢ়িয়া পৰিৱেশ চাই লওক মস্তি। অঁ বঢ়িয়া। তো নিজৰ বুলি এতিয়া আমি এইফালে সোমাই আহিলোঁ। চাই লওক মানে ভিতৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক। ভিতৰ পৰিৱেশটো এইফালে চাই লওক একদম পূৰা সুন্দৰ ফুল চাই লওক মস্তি। অঁ থাকিব এচাইহাব থাকিব। চাই লওক মস্তি একদম পূৰা সুন্দৰ ফুল চাই লওক মজা। মানে নিজৰ বুলি এনেকৈ এক ৰাউণ্ড ঘূৰিছোঁ। এইবিলাক আপোনালোকক অকল ঘৰবিলাকহে দেখুৱাইছোঁ আৰু দেই। মানে তাত ভিতৰত সোমাই গৈ পিনে ভিতৰত সেইবিলাক বস্তুবিলাক দেখাব পৰা নাই দেই। মানে ডাইৰেক্ট নধৰিব আৰু নিজৰ বুলি আৰু। ইয়াত মানে ওপৰত উঠিব পৰা হেঁতেনতো বহুত ভাল হ'লতো ন। উঠি যাম বোলা। এই নাই গোটেইখন হেৰি হ'ল তাকে কৈছোঁ ইয়াত নহ'ব, লিফ্টেদি উঠিব লাগিব। তো নিজৰ বুলি আহি মানে গম পাইছে না, সেইফালেদি আহিলোঁ। আহি কিনে এইটো পইণ্ট পালোঁহি। আৰু এই পইণ্টটোত আপোনালোকক কি আছে দেখাই দিছোঁ। আৰু ইয়াত লিখা আছে এইখন আমাৰ বিশ্ববিদ্যালয়, ইয়াক পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য। ৰাইট মানে ইয়াত লেতেৰা চেতেৰা কৰিলে মানে বস্তুটো বেয়া হয়তো, চাফ চিকুণ কৰি ৰাখিব লাগে। আচলতে এইবিলাক নথিচ নহ'লেও হৈ যায়, কিন্তু
কিছুমান মানে জধামূৰ্খ আছে, জধামূৰ্খবোৰে লেতেৰা কৰে, সেইবিলাক লেতেৰা কৰিব নালাগে। কিমান সুন্দৰ পৰিৱেশ চাওক না, চাই লওক। তো নিজৰ বুলি মানে এতিয়া আমি এইটো স্থানত সোমাব বিচাৰিছোঁ দেই। এইটো স্থানত মানে ইমান সুন্দৰকৈ মানে ফুলবিলাক কাটিং কৰি ৰাখিছে, মানে আচলতে আপোনালোকক মানে ভাষাৰে বুজাই ক'ব পৰা নাই, মানে ইমান সুন্দৰকৈ কাটিং দি থৈছে চাওক না। ৱাও, একবাৰ আপোনালোকে চাওক না, কিমান সুন্দৰকৈ কাটিং দি থৈছে, চাই লওক, মজা লাগিছে। কাটিংটো চাওক না আপোনালোকে, বহুত সুন্দৰ কাটিং। এইবিলাক মানে পৰিৱেশত গম পাইছে না, থাকিলে মানে থাকিবৰ মন যায়, মানে বহুত সুন্দৰ পৰিৱেশ না। তো এতিয়া মানে হয়তো স্থানলৈ যাবলৈ বিচাৰিছোঁ, হয়তো স্থানত মানে আৰামত বহিব পাৰে সুন্দৰকৈ। চাই লওক পৰিৱেশবিলাক চাওক, বহুত সুন্দৰ পৰিৱেশ, চাই লওক। ইয়াত মানে আৰামত বহি থাকিব পাৰে, ইয়াত এই চাইডে বহি থাকিলে ফিল এটা উঠে। ইয়াত মানে বহি থাকিব পাৰে, ইয়াত মানে একদম সুন্দৰকৈ ইয়াত বহিব পাৰে, কিন্তু ইয়াত মানুহে নবহি মানে আৰু চাফ চিকুণ কৰা নাই, দেখোন লেতেৰা হৈ আছে। ইয়াত মানে সুন্দৰকৈ বহি থাকিব পাৰে। নিজৰ বুলি মানে এই ভিডিঅ'তে এটা সামৰণি মাৰিছোঁ, আৰু মানে দেখাবলৈ বহুত জেগা আছিলে, কিন্তু এতিয়া দেখাই নাথাকোঁ, দেৰি হ'ব ঘৰ যাবলৈ। তো এই ভিডিঅ'তে এটা সামৰণি মাৰিছোঁ, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, চেনেলটো নিজৰ বুলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।